এই মায়ার ধরা দুদিন মাথো থাকিবা তুমি জীবন গড়ে গো। মোৰ নাম ৰত্নমণি দাস। মোৰ চাপৰ আৰিয়াজাৰৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট। আমাৰ আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৰাৰ আজি 10 দিন হ'ল। তাৰে আমি যিখিনি আমাৰ গাঁৱলীয়া নিয়ম হিচাপে কৰিব লগা খোৱা লোৱাৰ পৰা ইত্যাদি কৰি আজি দহা কাজত মই চুলিখিনি ঘূৰাই দিলোঁ আৰু মুণ্ঠন কৰিলোঁ। সেই কৰি আছোঁ। মই কেইদিন নিৰামিষে খাইছোঁ, মানে সিদ্ধ ভাতে খালোঁ। সেই অনুযায়ী আজি দহা কাজ হিচাপে মই যিখিনি কৰিব লগা সেইখিনিহে কৰিলোঁ। তাৰ বিশেষ আৰু কৰিব নোৱাৰিলোঁ। তেওঁৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে এইখিনিয়ে কৰিব পাৰিলোঁ। হিন্দু ধৰ্ম মতে, ভাগৱত ধৰ্ম মতে হিন্দু ধৰ্ম। এই মায়ার ধরা দুদিন মাথো থাকিবা তুমি জীবন গড়ে গো। মোৰ নাম ৰত্নমণি দাস। মোৰ চাপৰ আৰিয়াজাৰৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট। আমাৰ আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৰাৰ আজি 10 দিন হ'ল। তাৰে আমি যিখিনি আমাৰ গাঁৱলীয়া নিয়ম হিচাপে কৰিব লগা খোৱা লোৱাৰ পৰা ইত্যাদি কৰি আজি দহা কাজত মই চুলিখিনি ঘূৰাই দিলোঁ আৰু মুণ্ঠন কৰিলোঁ। সেই কৰি আছোঁ। মই কেইদিন নিৰামিষে খাইছোঁ, মানে সিদ্ধ ভাতে খালোঁ। সেই অনুযায়ী আজি দহা কাজ হিচাপে মই যিখিনি কৰিব লগা সেইখিনিহে কৰিলোঁ। তাৰ বিশেষ আৰু কৰিব নোৱাৰিলোঁ। তেওঁৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে এইখিনিয়ে কৰিব পাৰিলোঁ। হিন্দু ধৰ্ম মতে, ভাগৱত ধৰ্ম মতে হিন্দু ধৰ্ম।